ছাত্ৰীসকল সকলোকে আদৰণি জনাইছোঁ। আজি আচলতে সন্মান পাঠক হ'ব আমাৰ শিক্ষাৰ্থীসকল। গোটেই বছৰটো জুৰি কি শিকিলে প্ৰদান কৰা হৈছে। আমি ভূপেন হাজৰিকাদেৱৰ আধাৰত আজি বাৰ্ষিক অনুষ্ঠান আছিল। আমাৰ মাজত বহুতো বিশিষ্ট ব্যক্তি আজি উপস্থিত আছে। পৰিৱেশ ভূপেন হাজৰিকা পৰিৱেশ অধ্যয়ন কলা কেন্দ্ৰৰ সঞ্চালক তেখেত এছিষ্টেণ্ট প্ৰফেচাৰ যাদৱ বৰা ছাৰ, ডাক্তৰ যাদৱ বৰা ছাৰ, তাৰ পাছতে জয়কৃষ্ণ মহন্ত ছাৰ, ডিব্ৰুগড় দূৰদৰ্শনৰ চন্দন পাঠক, তাৰ পাছত সুদূৰ ছুইজাৰলেণ্ডৰ পৰা আহিছে মোৰ নিজৰে বাইদেউ ডাক্তৰ ডেইজি লেখাৰুত, এগৰাকী কণ্ঠশিল্পী। তেওঁলোকে আজি আমাৰ আতিথ্য মানে স্বীকাৰ কৰি আমাৰ ইয়াত উপস্থিত আছে আৰু অনুষ্ঠানটো বৰ সুন্দৰভাৱে এতিয়ালৈকেতো পাৰ হৈ গৈছে। ভাল লাগিছে। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যোৱা বিগত বছৰত কি শিকিলে সেয়া প্ৰদৰ্শন কৰিছে আৰু এগৰাকী ছাত্ৰীক আজি বিশাৰদ ডিগ্ৰীটো প্ৰদান কৰা হৈছে। আৰংগত্ৰম চেৰেমনিৰ মাজেৰে এটা পৰম্পৰাগত চেৰেমনি হয়, সেইটোৰ মাজেৰে তেখেতক আজি বিশাৰদ ডিগ্ৰী আমি প্ৰদান কৰা হ'ল, বিশাৰদ বুলি স্বীকৃতি দিয়া হ'ল। আকাংক্ষা শৰ্মা বৰ্তমান কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়ি আছে। আচলতে কালাৰ্ছ অনুষ্ঠানটো গোটেই সপ্তাহ জুৰি নহয় দেই। এইটো অনুষ্ঠানটো মানে 1 ঘণ্টা 1.5 ঘণ্টাৰ বাবে ছাত্ৰ ছাত্ৰী আহে মাত্ৰ শনিবাৰ আৰু দেওবাৰে, আৰু তেওঁলোকে সেই 1 ঘণ্টা 1.5 ঘণ্টা আমাৰ লগত অতিবাহিত কৰে। মাহটোত 4 দিনমান আহে আৰু তাৰ মাজতে তেওঁলোকে 2.5 বছৰৰ পৰা আৰম্ভ কৰি কলেজলৈকে, তেওঁলোকে বিশ্ববিদ্যালয়লৈকেও আছে, কলেজলৈকে সিমানখিনি বয়সৰ ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে। তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে, বিভিন্ন স্তৰৰ বিভিন্ন ধৰণৰ শিক্ষা গ্ৰহণ কৰি আছে। কিমান সংখ্যক বুলি ক'লে নহ'ব, গীটাৰৰ সংখ্যা বেলেগ, কীবৰ্ডৰ বেলেগ, নৃত্যৰ ষ্টুডেণ্টছ বেছি আছে। ইনষ্ট্ৰুমেণ্টছবোৰ আচলতে অকণমান মানুহে কিনিবলৈ বাবে হঠাৎ সক্ষম নহয়তো, সেইকাৰণে মিউজিকেল ইনষ্ট্ৰুমেণ্টছবোৰৰ ছাত্ৰ ছাত্ৰী অকণমান কম, কিন্তু লাহে লাহে তেওঁলোকো আগবাঢ়ি আহিছে। এটা মানে ভাল ইনষ্ট্ৰুমেণ্ট এটা কিনিবলৈ গ'লে আজিকালি বহুত দাম পৰে, সেইকাৰণে শিকাৰ হ'লে ঘৰত প্ৰেক্টিছ কৰিবলৈতো ইনষ্ট্ৰুমেণ্টটো লাগিব। সেইকাৰণে হয়তো বহুত অভিভাৱকে সাহস নকৰে, কিন্তু লাহে লাহে আমাৰ যদি ইনষ্ট্ৰুমেণ্টছখিনি নিজৰ আহি যায় তেতিয়া আমি মানে সেই ছাত্ৰ ছাত্ৰীসকলকো আগবঢ়াই লৈ যাবলৈ পাৰিম, সক্ষম হ'ম বুলি ভাবিছোঁ। 14 সংখ্যক, 14তম। 14 years হৈ গৈছে। 2010 চনত আমাৰ স্থাপন কৰিছিলোঁ, আজি 14 বছৰ পূৰা কৰিছে।